এইবিলাক হৈছে আমৰ কাপ চাওক আমৰ কাপ ইমান ডাঙৰ ডাঙৰ এটা পুৰা ৰঙা মাছ মানে এইবিলাক হৈছে আমৰ কাপ আপোনাৰ ব্ৰিডিং কৰা হৈছে হ'ব এতিয়া মানে ইনজেকশ্যন কৰিম এতিয়া চাওক আমৰ কাপ কিমান ডাঙৰ মানে ইমান ডাঙৰ ডাঙৰ মাছ আমি ইনজেকশ্যন কৰোঁ তাৰপিছত মানে যিমান ডাঙৰ মাছৰ ইনজেকশ্যন কৰা হয় যিমান ডাঙৰ মাছৰ ব্ৰিডিং কৰা হয় সিমানে পোনাবিলাক ভাল হয় পোনাবিলাক ডাঙৰ হয় পটককৈ ডাঙৰ হৈ যায় এইটো চাওক মাছ মানে কিমান ধুনীয়া মাছ এই কাপোৰটো চাইছে এই কাপোৰটো দি ধুনীয়াকৈ মেৰিয়াই ধৰিব লাগিব নহ'লে পিছলি যাব যাতে মাছটো লৰচৰ নকৰে লৰচৰ কৰিলে মাছে মানে দুখ পাব য'ত ইনজেকশ্যন কৰা হয় বেজীখন মানে য'ত কৰা হয় কেতিয়াবা যদি আপোনাৰ মাছটো জঁপিয়াই দিয়ে মাছৰ মানে বহুত আঘাত লাগে সেইটো কাৰণে ভাল কাপোৰে ধৰিব লাগে আৰু কাপোৰটো চাফ চিকুণ হ'ব লাগে যাতে কোনো ইনফেকশ্যন নহয় কোনো যাতে ভাইৰাছ আক্ৰান্ত নাথাকে ভাইৰাছ আক্ৰান্ত নহয় সেইটো কাৰণে ভাল কাপোৰ হ'ব লাগে চফ্ট কাপোৰ হ'লে বেছি ভাল কাপোৰটো ধুনীয়া আছে বহুত চফ্ট আছে এতিয়া চাওক আমি বেজী কৰি আছোঁ এক্সিডেঞ্চ মানে আমি মেডিচিন লৈছোঁ এক্সিডেঞ্চ এটা চাইডে দিম আৰু এটা চাইডে আৰু এক্সিডেঞ্চ দিম এতিয়া অকণমান আগুৱাই লৈ আহোঁ ইনজেকশ্যনটো ক'ত কৰিব লাগে চাওক ধৰাচোন চাওক মানে এই যিটো কাণত যিটো মানে পাখনা হয় তাৰ তলত দি আছোঁ মানে সেইটো চাইডে আৰু এটা দিম মাছটো ডাঙৰ কাৰণে মানে দুই চাইডে দিব লগা হৈছে নহ'লে এক চাইডে দিলে হৈ যায় সৰুকেইটাত আমি এক চাইডে দিম এইটো আৰু এক্সিডেঞ্চ ভিতৰত দিয়া মানে হাপাৰ ভিতৰত দিব লাগে হাপাৰ ভিতৰত দিলে মানে কণীটো আপোনাৰ লোকচান নহয় নহ'লে কণীটো পাকৰ লগত লাগি গ'লে এই কণীটো আৰু নুফুটে কণী ফুটিবৰ কাৰণে ভালকৈ প্ৰডাকশ্যন যাতে ভাল হয় সেইটো কাৰণে হাপাত লৈছোঁ হাপাৰ ভিতৰত মেটেকা দি দিছোঁ দেখুৱাই দিম আপোনালোকক কি দিছোঁ তো বন্ধুসকল আপোনালোকৰ যদি মাছৰ পোনাৰ প্ৰয়োজন আছে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব স্ক্ৰীণত ফোন নম্বৰ দিয়া আছে আমাৰ ইয়াত বৰ্তমান সময়ত ৰেডি আছে শিঙি মাছৰ পোনা কাৱৈ মাছৰ পোনা শিঙৰা মাছৰ পোনা পাভ মাছৰ পোনা আৰু আমৰ কাপ মাছৰ পোনা এইসমূহ মাছৰ পোনা বৰ্তমান মজুত আছে যিকোনো সময়তেই লৈ যাব পাৰিব যদি আপোনালোকে আহিব নোৱাৰে তেতিয়াহ'লে ডেলিভাৰী কৰাৰ ব্যৱস্থা আছে ডেলিভাৰী কৰি দিম আৰু যদি আহিব বিচাৰে তেতিয়াহ'লে আমাৰ ঠিকনাটো হৈছে গাঁও শিলপুখুৰী থানা মিকিৰবেটা ডিষ্ট্ৰিক্ট মৰিগাঁও অসম আপোনালোকে এই এড্ৰেছত আহিব পাৰে আহি মাছৰ পোনা লৈ যাব পাৰে আৰু বহুতে ভাবি আছে ঠাণ্ডা ছিজনত মাছৰ কালচাৰ নহ'ব ঠাণ্ডা ছিজনত মাছৰ ফাৰ্মিং নহয় তেনেকুৱা নহয় শিঙি মাছ মাগুৰ মাছ কাৱৈ মাছ এইবিলাক মাছ কিন্তু ঠাণ্ডাত থাকি বেছি ভাল পায় ইমান গৰম এইবিলাক মাছে ভাল নাপায় ঠাণ্ডা আৰু গৰমৰ মাজে মাজে যিটো টেম্পাৰেচাৰ হয় সেইখিনি টেম্পাৰেচাৰত সিহঁতে বহুত ভাল ৰিজাল্ট আহে সেইটো কাৰণে মাছৰ গ্ৰ'থ ভালেই হ'ব অকণমান পৰিচৰ্যা কৰিব লাগিব নিয়মখিনি মানি চলিব লাগিব কেনেকৈ পুহিব লাগে মই শিকাই দিম গোটেইখিনি মাছৰ পোনাবিলাক চাইছে এইসমূহ মাছৰ পোনা আছে বৰ্তমান সময়ত আপোনালোকে লৈ যাব পাৰিব আৰু আমাৰ ভিডিঅ'খন চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব কাণৰ তলত দিব লাগে নহ'লে যদি আপুনি বেলেগত দিয়ে বা পেটত দিয়ে তেতিয়াহ'লে মাছটো মৰি যাব কোমল জেগাত দিব লাগে কোমল জেগাত দিলে বেছি ভাল এনেকুৱা দিব লাগে এনেকৈ মেটেকা দিয়া হৈছে মেটেকাৰ তলত আপোনাৰ সূতাবিলাক যেন দেখুৱাইছিলোঁ এই সূতাবিলাক মেটেকাৰ তলত পাৰি দিয়া হৈছে মানে গোটেই হাপাত সূতাবিলাক দিয়া হৈছে মানে য'ত নেকি মেটেকাত ডিমবিলাক আঠা নধৰে বা ডিমবিলাক লাগি নধৰে কাপোৰত লগাৰ চান্স থাকি যায় সেইবিলাক মানে সূতাত ধৰিব সূতাত যিবিলাক নধৰে সেইবিলাক মানে কাপোৰত ধৰিব সেইটো কাৰণে চিষ্টেম কৰা হয় যাতে ডিমবিলাক কণীবিলাক যাতে নষ্ট নহয় মানে এই শ্বাৱাৰটো লগাই দিয়া হৈছে মানে কেনেকৈ পানীটো গৈ আছে চাওক এনেকৈ বৰষুণৰ নিচিনা একেবাৰে মানে নেচাৰেলি যিটো নেকি বৰষুণ পৰে তেনেকৈ
কৰি আছে চাই আছে কাৱৈ মাছ ৱেট কৰা হৈছে এই কাৱৈ মাছ বিলাক ভাবে যে বৰষুণ পৰি আছে 1 কেজিতকৈ অকমান কম আছে য'ত নেকি ডিম মানে এইটো 1 কেজি ডগা 50% দিব এতিয়া 100% কণী 1 কেজিতকৈ অকমান কম আছে 20-25 গ্ৰাম মান কম আছে ভালকে মন কৰিব তেতিয়াহ'লে আপুনি ঘৰত তেনেকৈ ব্ৰিডিং কৰিব পাৰিব ইয়াতে 3টা উঠোৱা হৈছে চক 3 পিস মাছ আছে ইয়া 30 কেজি 35 কেজি